শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে পেৰামেডিকেল কোৰ্সৰ ডিগ্ৰী আৰু ডিপ্লোমা কোৰ্সৰ মানে পেৰামেডিকেলৰ দুটা কোৰ্স থাকে, এটা হ'ল ডিগ্ৰী আৰু এটা হ'ল ডিপ্লোমা। এই দুটা কোৰ্সৰ কি কৰিছে, কাউন্সেলিঙৰ নোটিছ প্ৰকাশ কৰিছে। অফলাইন হ'ব, ক'ত হ'ব, কেতিয়া হ'ব, কাউন্সেলিঙৰ ফৰ্ম কেনেকৈ ফিল আপ কৰি লৈ যাব লাগিব, সম্পূৰ্ণ ডিটেইলছ এতিয়া জনাম। এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাবা, লিংকত ক্লিক কৰিলে এই পেজত ৰিডাইৰেক্ট হ'বা। টোটেল 11টা হাই ডিমাণ্ড পেৰামেডিকেল কোৰ্স আছে। কাউন্সেলিং কেতিয়া হ'ব জানি লোৱা। আগষ্টৰ 22 তাৰিখৰ পৰা 27 তাৰিখলৈকে কাউন্সেলিং হ'ব। দিনৰ 10টাৰ পৰা কাউন্সেলিং প্ৰচেছ আৰম্ভ হ'ব। এতিয়া জানি লোৱা ক'ত হ'ব। কাউন্সেলিং হ'ব গুৱাহাটী। গুৱাহাটীত যাব লাগিব। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিতে কাউন্সেলিং হ'ব। অফলাইন হ'ব, অনলাইন নহয়। অনলাইনত কি কৰিব লাগিব, 1000 এটা কাউন্সেলিং ফি দিব লাগিব। কেনেকৈ দিব লাগিব জনাই দিয়া হ'ব। এই 1000 যিটো দিবা সেইটো ঘূৰাই নোপোৱা, কাৰণ এইটো নন ৰিফাণ্ডেবল। আৰু কোৰ্সৰ ফি হ'ল পাৰ সেমিষ্টাৰ 25,000। যদি তুমি সিলেকশ্যন হোৱা তেতিয়াহ'লে তোমালোকৰ 25,000 দি এডমিশ্যন ল'ব লাগিব। এতিয়া চোৱা 22 তাৰিখত কোনে কোনে যাব পাৰিব। অল দিব্যাংগ কেণ্ডিডেট 22 তাৰিখত যাব পাৰিব, যিকোনো কেটেগৰীৰ। যদি কেণ্ডিডেট দিব্যাংগ কেটেগৰীত এপ্লাই কৰিছিল যাব পাৰিব। আগষ্টৰ 22 তাৰিখত আৰু যাব পাৰিব যিসকলৰ ৰেংক 1ৰ পৰা 250ৰ ভিতৰত আছে, যিকোনো কেটেগৰীৰ যাব পাৰিব। আগষ্টৰ 23 তাৰিখত যাব পাৰিব 151ৰ পৰা 500ৰ ভিতৰত যিসকলে পাইছে, অল কেটেগৰী। তাৰপিছত ইয়াতে হ'ল আগষ্টৰ 24 তাৰিখ। ইয়াতে উল্লেখ কৰিছে যে আগষ্টৰ 24 তাৰিখত যাব পাৰিব ৰেংক 1ৰ পৰা 1500 লৈকে। OBC আৰু MOBC NCL কেণ্ডিডেট যাব পাৰিব। আগষ্টৰ 25 তাৰিখত যাব পাৰিব SC কেটেগৰীৰ, ৰেংক হ'ব লাগিব 1ৰ পৰা যদি 1500ৰ ভিতৰত আছে। আগষ্টৰ 26 তাৰিখত যাব পাৰিব STP কেটেগৰীৰ। STP কেটেগৰীৰ ৰেংক যদি 1ৰ পৰা 2000ৰ ভিতৰত আছে তেতিয়াহ'লে যাব পাৰিব। আগষ্টৰ 27 তাৰিখত যাব পাৰিব STH, যদি ৰেংক 1ৰ পৰা 3000ৰ ভিতৰত আছে। এতিয়া চোৱা SC কেটেগৰী বা STP বা STH কেটেগৰী ৰেংক যদি 200 পাইছে তেতিয়াহ'লে আগষ্টৰ 22 তাৰিখত যাব পাৰিব নে নাই, যাব পাৰিব। যদি কেণ্ডিডেট 500ৰ ভিতৰত পাইছে SC বা STP, আগষ্টৰ 23 তাৰিখত যাব পাৰিব নে নাই জানি লোৱা, যাব পাৰিব। ইয়াত আনৰিজাৰ্ভ কেটেগৰী আৰু EWS, সেইকাৰণে যাব পাৰিব। এতিয়া চোৱা তোমালোকৰ কি কি প্ৰমাণ পত্ৰ লৈ যাব লাগিব। অৰিজিনেল প্ৰমাণ পত্ৰ লৈ যাব লাগিব। যিমানবোৰ অৰিজিনেল প্ৰমাণ পত্ৰ লৈ যাবা সেইবিলাক আকৌ জেৰক্স কৰি সেলফ এটেষ্ট কৰি লৈ যাবা। আগতে জেৰক্স কৰি কিন্তু লৈ যাবা, মানে জেৰক্স কৰি থৈ দিবা, পিছত তাতে যাই তোমালোকৰ প্ৰব্লেম হ'ব। জেৰক্সৰ দোকান বিচাৰি নাপাবা, প্ৰব্লেম হ'ব। ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো ল'বা, 2-3 কপি লগত ৰাখিবা। এডমিট কাৰ্ড লৈ যাবা, মেট্ৰিকৰ, য'ত ডেট অফ বাৰ্থ লিখা আছে। মেট্ৰিকৰ আজিকালি মাৰ্কশ্বিটতো লিখা থাকে, কিন্তু ইয়াতে এডমিট কাৰ্ড বিচাৰিছে। HSLC আৰু হাই ছেকেণ্ডেৰী পাছৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট লৈ যাবা। কাষ্ট চাৰ্টিফিকেট যদি এপ্লিকেবল হয় লৈ যাব লাগিব। PRC টো লাগিব। এন্ট্ৰেন্স এক্সামৰ যিটো স্ক'ৰ কাৰ্ড সেইটো তোমালোকে ডাউনলোড কৰিছে, সেইটো কি কৰিবা, প্ৰিণ্ট কৰিবা। প্ৰিণ্ট কৰি লগত লৈ যাবা। কাউন্সেলিং ফিটো পেমেন্ট কৰি আগতে লৈ যাব লাগিব। যদি তোমালোকে 1000 নিদিয়া তেতিয়াহ'লে তোমালোকে কাউন্সেলিঙত যাব নোৱাৰিবা। আগতে পেমেন্ট কৰি তাৰ পিছতে যাব পাৰিবা। এইটোৱে ইম্পৰ্টেণ্ট হয়। এতিয়া চোৱা কি কি কোৰ্স আছে। মেডিকেল লেবৰেটৰী টেকনলজি কোৰ্স আছে, মেডিকেল ৰেডিঅলজি ইমেজিং টেকনলজি আছে, কাৰ্ডিক কেয়াৰ টেকনলজি আছে, ট্ৰমা এণ্ড ইমাৰ্জেঞ্চি টেকনলজি আছে, ICU টেকনলজি আছে, OT টেকনলজি আছে, এনেস্থেচিয়া এণ্ড ক্ৰিটিকেল কেয়াৰ টেকনলজি আছে, ব্লাড বেংকিং টেকনলজি আছে, ডায়ালিচিছ টেকনলজি আছে, ফিজিঅথেৰাপি, অপট'মেট্ৰি, এইবিলাক কোৰ্স আছে। এতিয়া চোৱা তোমালোকৰ 1000 শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ফি কালেক্টত যাই তোমালোকে পেমেন্ট কৰিব পাৰিবা। আৰু চোৱা কলেজ ক'ত ক'ত আছে। গুৱাহাটী মেডিকেল কলেজ আছে, আসাম মেডিকেল কলেজ আছে, শিলচৰ মেডিকেল কলেজ আছে, যোৰহাট মেডিকেল কলেজ আছে। আৰু তোমালোকে বাকি ডিটেইলছখিনি নোটিছত চাব পাৰিবা। আৰু তোমালোকে এতিয়া জানি লোৱা যে ফৰ্মটো কেনেকৈ ফিল আপ কৰিবা বা ডাউনলোড কেনেকৈ কৰিবা। চ' ইয়াতে কাউন্সেলিং ফৰ্ম আছে, ইয়াতে ক্লিক কৰি দিবা, ডাউনলোড হ'ব, প্ৰিণ্ট কৰি ল'বা। প্ৰিণ্ট কৰি তাৰপিছত কি কৰিবা, ফিল আপ কৰিবা। আগতে ফিল আপ কৰিবা। ইয়াতে কি লিখিবা, নেম অফ দ্য কেণ্ডিডেট, সেই কেণ্ডিডেটৰ যিজন কেণ্ডিডেট কাউন্সেলিঙত যাব তাৰ নাম লিখিবা। দেউতাকৰ নাম বা মাকৰ নাম লিখিলে হ'ল এইটো বক্সত। এড্ৰেছ ইয়াতে লিখিবা, ভিলেজ বা টাউন।
ইয়াতে লিখিবা ভিলেজ, যদি ভিলেজ গাঁৱত থকা গাঁৱৰ নাম, টাউনত থাকিলে টাউন। তাৰপিছত কি লিখিবা, পোষ্ট অফিচ লিখিবা, PO পোষ্ট অফিচ, তাৰপিছত PS, তাৰপিছত ডিষ্ট্ৰিক্ট, পিনক'ড এইখিনি লিখিবা। তাৰপিছত নিজৰ মোবাইল নাম্বাৰ দিবা, ইমেইল ID ইয়াতে দিবা, জন্মৰ তাৰিখ ইয়াতে, কেটেগৰী কি হয়, জেনেৰেল, OBC, যাৰ যিটো হয়, MOBC, SC ST যাৰ যিটো হয় ইয়াতে লিখি দিবা। তাৰপিছত ৰোল নম্বৰ এন্ট্ৰেন্স পৰীক্ষাৰ ইয়াতে দিবা। তাৰপিছত ইয়াতে কৈছে যে ৰেংক কিমান, ইয়াতে ৰেংকটো তোমালোকে দিবা। তাৰপিছত ইয়াতে চব ইংৰাজীত কিমান নম্বৰ পাইছা, HS-ত মানে তোমাৰ যিটো মাৰ্কশ্বিট আছে তাতে লিখা আছে, তুমি ইংৰাজীত কিমান নম্বৰ পাইছা ইয়াতে লিখি দিবা। তাৰপিছত ইয়াতে ফিজিক্সত কিমান পাইছে ইয়াতে লিখি দিবা, কেমিষ্ট্ৰিত কিমান পাইছে ইয়াত লিখিবা, বায়'লজিত কিমান পাইছে ইয়াত লিখিবা। তাৰপিছত কি কৈছে, PCB মানে ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি, এই তিনিটা মিলি তোমাৰ পাৰ্চেণ্ট কিমান হৈছে, তিনিটা ছাবজেক্টৰ যিমান নম্বৰ পাইছা হিচাপ কৰিবা, টোটেল তিনিটা ছাবজেক্টৰ নম্বৰ যিমান পাইছা হিচাপ কৰি তাৰপিছত 3ৰে হৰণ কৰি দিবা, PCB ওলাই যাব। এতিয়া কলেজ প্ৰিফাৰেন্স তোমালোকে দিবা, কোনখন কলেজত এডমিশ্যন ল'ব বিচাৰিছে, 5টা মানে কলেজৰ নাম দিব পাৰিবা। এতিয়া চোৱা, কোৰ্স প্ৰিফাৰেন্স 5টা দিব পাৰিবা। কোৰ্সৰ নাম অলৰেডি মই কৈছো, চোৱা কোৰ্সৰ নাম কি কি আছে ইয়াতে দিয়ে আছে, 11টা কোৰ্স আছে, তাৰ ভিতৰত যোনবিলাক ভাল লাগে তোমাৰ, যোনটো কোৰ্স ভাল লাগে সেইবিলাক কোৰ্সৰ নাম ইয়াতে লিখি দিবা 5টা। তাৰপিছত ইয়াতে কি সিগনেচাৰ লিখিবা, মানে নিজৰ নাম লিখিবা, তাৰপিছত ডেট লিখিবা, তাৰিখটো লিখিবা। এই কাউন্সেলিং ফৰ্মটো তোমালোকে এতিয়া ডাউনলোড কৰি প্ৰিন্ট আউট কৰা। তাৰপিছত আৰু যদি কিবা তোমালোকৰ ডাউট থাকে মেছেজ কৰি সুধিব পাৰিবা, আৰু তোমালোকৰ নতুন যিবিলাক আপডেট আহিব মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম।